দুইজনীয়ে ধামি জামি বাথৰুমৰ পৰা ওলাই আহিছো যদি আৰহিটো মাকে দেখুৱা হয় তেতিয়াহলে হিমতি হেব কথা জানিবই ও আইসক্রিম খালা কিমান খাইছে তিনি খাইছে কাৰো যদি ভাল কৰিব নোৱাৰো তেতিয়াহলে বলে কাৰো বেয়াও কৰিব নালাগে গতিকে সদায় ৰাতিপুৱাই ভাবো আজি দিনটো যাতে ভালে কুশলে যাওক মই যাতে কাকো একো কটু বাক্য ক'ব লগা নহয় আৰু মই সকলোকে মৰম দিব খুজো যাতে সেই মৰমখিনি পাই ঘৰৰ মানুহখিনি হওক বা আনে হওক সকলোৱে যাতে মোকো সেই মৰমখিনি দিয়ে আচলতে জীৱনটো বৰ খন্তেকীয়া আপুনি মই ভবাৰ দৰে হয়তো নহবও পাৰে গুড মৰ্নিং আহি গলো পাকঘৰলে চাউলত পানীৰ জোখটো মই এনেকৈ মাগেৰে দিলেহে পাওঁ দুকাপ চাউল দিলে এমাকটোৱে এমাক পানী দিব লাগে সেই তেনেকৈ জোখতে দিওঁ কিছুমানে এনেকৈ চাই পেলাই দিয়ে যে মই চাওঁ বাৰু কিন্তু চালে মানে সেইটোতকৈ উমানটো এনেকৈহে বেছিকৈ পাওঁ মই প্ৰভু তো কুকাৰটো আগে পাতি লওঁ তাৰপিছতহে চাহকণ বহাম আৰু আপোনালোকেতো গম পায় যে মুনু মাকৰ ঘৰলৈ গ'ল আজি কিন্তু আহিব এইকেইদিন মই ভিডিঅ'ই নবনালোঁ অকলে অকলে ভিডিঅ' বনাব ভাল নালাগে আজি চাহকাপ খাবলৈ লৈছোঁ প্ৰসাদ আৰু এইফালে পায়স আমাৰ ওচৰৰে দাদা শহুৰ এঘৰত মানে আই হৰাই পাতিছিলে তেওঁলোকে আহি ঘৰত এনেকৈ প্ৰসাদ দি থৈ গৈছেহি এই পেকেটটোত থকা বস্তুটো এটা সময়ত যে মই একদম মানে বিৰাটেই ভয় কৰিছিলোঁ নিজেতো নেখাওঁৱে ঘৰত দেউতাকো খাব নিদিওঁ আৰু ঘৰত যেতিয়া ৰান্ধে নহয় সবকে আগে খাবলৈ দিওঁ দেউতাই মই পিছদিনা খাওঁ কান্দি মানে একদম অৱস্থা বেয়া কৰি দিওঁ কোনো কাৰণতে তেওঁক খাবলৈ নিদিওঁ বস্তু কি চিনি পাইছে পেকেট কাটিছোঁ দেই দেখুৱাই আছোঁ ৰ'ব চিনি নোপোৱা মানুহ নাই আজিকালি যিহেতু এইটো বস্তু খেতি কৰা হয় কিন্তু আমি যেতিয়া খাইছিলোঁ সেইটো সময়ত মানে খেতি কৰাখিনি নহয় এই যে কেতিয়াবা বাঁহৰ তলত কেতিয়াবা কিনিবা জেগাত কিছুমানত ওলাই যে তেনেকুৱাৰ পৰা আনে সেইকাৰণে খুব ভয় কৰিছিলোঁ আৰু তেতিয়া সময়ত মানুহে তেনেকৈ খাইছিলে এইটো হৈছে কাঠফুলা আৰু এই কাঠফুলাৰ খেতিত আজিকালি বহুত লাভালাভ হয় বোলে মানুহে কষ্টও কৰে কষ্ট অনুপাতে চাওকচোন কিমান ধুনীয়া ধুনীয়াকৈ এইবিলাক বিক্ৰী কৰিব পাৰিছে এতিয়া কি হ'ল গম পাইছানে এটা সময়ত যে কাঠফুলা খাই কেনেকুৱা মানুহ মৰিছিলে নহয় তেতিয়া সময়ততো আৰু টিভি বাতৰি নাছিলে বেছিকৈ এই নিউজ পেপাৰবিলাকত আহে মাক দেউতাকৰ কোনোবা এজনক যে সন্তানে বেছিকৈ ভাল পায় আমাৰ ক্ষেত্ৰত চাগে তেনেকুৱা হৈছিলে দেউতাক মানে আমি বেছিকৈ ভাল পাইছিলোঁ দেই মাকো ভাল পাওঁ মাকটো আৰু বেয়া পোৱা প্ৰশ্নই নাহে কিন্তু এতিয়া দেউতাৰ অবৰ্তমানত বুজি পাইছোঁ প্ৰকৃততে মাকো যে আমি কিমান ভাল পাওঁ কিন্তু সেই সময়খিনি তেনেকুৱা লাগে কোনো নাথাকিলে মই কাৰ লগত থাকিম মানে দেউতাক থাকিলে হ'লেও তেওঁৰ লগতে থাকিব পাৰিম এনেকুৱা মানে ইমান বেছি ভাল পাওঁ আগতে মাহঁতে কয় আৰু যদি কাঠফুলা ৰন্ধা হয় তেতিয়া বোলে বেঙেনা দিব লাগে এতিয়াও সেই ভাৱটো থাকি গ'ল যে ময়ো বেঙেনা ঘৰৰে 2-3টামান এনেকৈ দি দিছোঁ আৰু নদীৰ মাছ চাওক কিমান ধুনীয়া ধুনীয়া ভাত পানী দিলোঁ খালোঁ একেবাৰে আজৰি হ'লোঁ কিন্তু এটা কাম এতিয়াও বাকী আছে নহয় কাপোৰখিনি ধুলোঁ উজলা দিয়া নিয়ম আকৌ মোৰ এইটো নহ'লে হাতত কেনেকুৱাকৈ লাগে আৰু একেবাৰে উজু উপায় হয় নাই কওক আপোনালোকে ভিডিঅ'টো কোনটো বাৰত চাইছে মই নাজানো এই ভিডিঅ'টো কিন্তু মোৰ দেওবাৰৰ আছিলে আৰু মাক যিহেতু গাটো ধুৱাবলৈ মাজে মাজে গৈ থাকোঁ বুমণিয়ে ফোন কৰিলে সেইকাৰণে খৰধৰকৈ নিজৰ কামকেইটা কৰি লৈছোঁ কাপোৰ কানিকেইটা যদি ধুই মেলি ৰ'দত দি থৈ নাযাওঁ আকৌ এইকেইটা শুকুৱাবলৈ দেৰি হৈ যায় ওলাই আহিলোঁ কিন্তু জোঁৱায়েকে বোলে শহুৰৰ ঘৰলৈ এটা টোপোলা বান্ধিছিলে নিজৰ শাকনি বাৰীৰ অকণমান দূৰ আহিহে তেওঁ মনত পৰিছে টোপোলাটো ল'লা মই বোলো নল'লোঁ মোৰ আৰু ক'ত ইমানেই ব্যস্ত সেইকাৰণে মানে তেওঁ টোপোলা যে বান্ধিছিলে মোৰ একদমেই পাহৰি থাকিলোঁ নহয় মনলৈকে নাহিলে এতিয়া তেওঁ গাড়ীৰ পৰা নামি গৈছে ঘৰৰ পৰা বোলে খোজকাঢ়ি লৈ আহোঁ এইজন কৈ থাকোঁতে আহি পাইছেহি টোপোলা এটা লৈছিলোঁ মানুহজনী এৰি থৈ আহিলে মানুহজনী এৰা নাই কিন্তু দেই কাৰণ মানুহজনী কথাটো কৈছিলেহে মানুহজনী আজি ঢেৰ কাম যে ইমানেই ব্যস্ত আৰু কাপোৰ বেলেগকৈ চেঞ্জ নকৰিলোঁ কাৰণ ৰাতিপুৱা মই ভালকৈ পিন্ধি লওঁ সদায় স্কুল যাবলৈ হ'লেও সেই স্কুল যোৱা ড্ৰেছযোৰ ৰাতিপুৱাই পিন্ধি লওঁ তাৰপৰা কেনিবা যাবলৈ হ'লেও এনেকৈ পিন্ধি লওঁ তাৰপৰা তেনেকৈ ওলাই আহিব পাৰোঁ আৰু এয়া এতিয়া আমি মাৰ ঘৰলৈ যাত্ৰা কৰিছোঁ যিহেতু মাক গাটো ধুৱাব লাগে আৰু আপোনালোকক কৈছিলোঁ যে বুমণি সোণকণহঁতে বহুত বেছি আপডাল যত্ন কৰে কিন্তু গা ধুৱাবৰ কাৰণে ইমান ডাঙৰ মানুহগৰাকীক যে দুটাই অকলে নোৱাৰে আমি কেতিয়াবা 3টা কেতিয়াবা 4টাও হওঁ কেতিয়াবা বাও আহে তেতিয়া মানে আমি 4টা হৈ যাওঁ তেনেকৈ ধুৱাবলৈ ভাল হয় আৰু ঘৰ পাই গ'লোহি দেই ইমান ধুনীয়াকৈ ফুলপাহ ফুলি আছে অ' চাওক কি ধুনীয়া আৰু এটা বস্তু দেখুৱাম দেই চাওক পখিলাজনী ৱাও ইমান মৰম লাগিছে আই ঘৰৰ পদূলি কি বেগ নালাগে বেগটো থাকক বেগ উলিয়াব লগা একো বিশেষ বস্তু নাই দুইজনীয়ে ধামি জামি বাথৰুমৰ পৰা ওলাই আহিছোঁ এইজনী আমাৰ মা
গা ধুৱাই আনিলোঁ ইমান ধুনীয়া ধুনীয়া বগা বগা দেখিছে নাই এতিয়া কওকচোন খালি কাপোৰ কানি পিন্ধাবলৈ আছে কাপোৰ কানি ধুনীয়াকৈ পিন্ধাই মেলি একদম ফাইনেল লুক দেখুৱাম ন কোমল আজি যে ৰবা বোপাই কেনিবা গৈছিলা নেকি অথনিবা নাই পোৱা যে নামঘৰলৈ ওলালে হয় নাই অঁ নামঘৰলৈ যাব হ'লেই গা ধুলে তাৰপিছত ৰবা আজি যে তুমি মোক কি গণ্ডগোল কৰিছিলা কৈ দিয়াচোন এতিয়া কেইটা বজাত মেছেজ দিছে আজি আইতাক গা নুধুৱাও তাৰপিছতে মই বোলো আজি অকণমান দেৰিলৈকে কিবা এনেই পৰি মেলি থাকোঁ আৰু তাৰপিছতে একদম ফোন কৰিছে অ' কি আজি গাটো ধুৱাই দিওঁ নেকি ৰ'দটো চোন অকণমান দিছে এজনীৰ পৰা গোটেই খেলি মেলি মোৰ আজি সময় হ'লেও হ'ল বাৰু এতিয়া কামবোৰ একো নাই হৈ গ'ল শুনা মা এতিয়া ধুনুকৈ কাপোৰ কানি পিন্ধাই দিওঁ দেই এজনী মা গা পা ধুৱাই দিলোঁ চাওক কিমান ধুনীয়া দেখিছে বেছি সময় খালি থিয় হৈ থাকিবও নোৱাৰে বহি থাকিবও নোৱাৰে ভাগৰ লাগে বোলে এইকেইটা ভৰিকেইটা ধুনু কৰি দিলোঁ ধুনুকৈ তেল ঘঁহি দিলোঁ একদম বহুত এইবিলাক ছাল এৰিছিলে অ' গোটেইবিলাক একদম চাফা হৈ গ'ল ইমান ধুনীয়া লাগিছে চব তাৰপিছত এতিয়া মা কি কৰিম কোৱা এতিয়া নখ কাটিম হাতৰ নখ হয় নাই ইমান ধুনীয়া লাগিছে চাওক মা ভাগৰ নখকেইটা আঙুলিকেইটা আগতে চাই চবেই কয় ন মা ইমান ধুনীয়া এনেকৈ কয় দেখুৱাইছে চাওক ইমান ধুনীয়া হয়তো আকৌ মাক দেখি পেলাই আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে নাই বাৰু যে চব ঠিকে আছে মানুহগৰাকী অকণো অসুখীয়া নহয় ভাবিব নোৱাৰা কিছুমান কথা কৈ দিয়ে আজি কৈছে বিলৰ কাষত এইকেইদিন শুলোগৈ নহয় গোটেই বোলে মানুহবোৰ তাতে থাকে আঁঠুৱা চাঠুৱা তৰি দিয়ে এই এনেকুৱা কিছুমান কথা কয় মানে কথাখিনি শুনি পেলাইহে আপোনালোকে গম পাব মাজে মাজে খুব ধুনীয়া কথাবোৰ কয় এতিয়া কৈছে ভেকুৰী লৈ যা দেই ভেকুৰী লৈ যা এই জলকীয়াজোপা ইমান ভাল লাগে ন ঘৰত যিমানেই বেলেগ জলকীয়া নাথাকক লাগে এই কণ জলকীয়াবিধ যে ইমানেই ভাল লাগে আমাৰ ঘৰত আজিলৈকে এই জলকীয়াটো কৰিব পৰা নাই এনেকুৱা এটা বেলেগ প্ৰজাতি হৈছে সেইটো মানে দেখিবলৈ প্ৰায় একে কিন্তু খাবলৈ এনেকুৱা নহয় অঁ পকাকেইটা এটাহে পাইছোঁ বুমন পকা ভাবিছোঁ মই এইটোকে বোলো দি থ'ব লাগিব অঁ আৰু এটা আছে এই তলৰফালে দেখিছোঁ বুমনিয়ে মোক কৈছে এইডোখৰ তোলাচোন বুলি অঁ খাইছা কলিজা অঁ খোৱা কিহে খাইছা মাছৰ জোল আৰু কি দিছে মজা মজা নিজে খাব পাৰিছে দেই ধুনুকে আজি সোণকণ কেনিবা গৈছে মিটিং আছে ন মা সেইকাৰণে আজি মায়ে নিজে খাইছে আনদিনে আকৌ সোণকণে খুৱাই দিলেহে হয় আমি গা ধুৱাওঁতে পিছে সি আছিলে দেই ই ধৰি নিদিলে নহয়েই ঘৰ আহি পাই গ'লোহি পাই এই কাপোৰ কানিও একদম ধুনীয়াকৈ শুকালে বৰষুণ দিওঁহে কৰিছে আকৌ বৰষুণ দিবই নি কাপোৰকেইটা বোলো একেবাৰতে সোমোৱাই মেলি লৈ যাওঁ আৰু কলিজা যদি নাই ইমান বেছি বেয়া লাগিছে এতিয়া ফোন কৰিছিলোঁ ফোনতে কৈছে অঁ দেউতা আইতা এনেকৈ কৈছে ক'লৈ গ'লা মামী ঘৰলৈ ইমান ধুনীয়াকৈ ক'ব জনা হৈছে নহয় কথা এটা হ'ল নহয় আজি মুনুহঁত আহিব আপোনালোকক কৈছিলোঁ চাগে ন মুনুহঁত এইকেইদিন নাই বুলি এই যে বস্তু বাহানিবোৰ যেনেকৈ থৈ গৈছে নহয় এনেকৈ আছে য'ত পৰি আছিলে এই তলখন চফা কৰা হৈছে যদিও মানে বস্তুবোৰ ইমান আঁতপিত লগাবলৈ মই সময়ে পোৱা নাই আজি ভাবিছোঁ এইবিলাক চব ঠিক ঠাক কৰোঁ এইটো মুনু ফ্ৰক এখন হৈছে মুনুৰ টাৱেল এইটো আকৌ অকণমানজনীয়ে কেতিয়ানো টুপি উলিয়ালে এইবোৰ পেলাই থৈ গৈছে এইবোৰ কণমানি দেখিছে নাই পিন্ধি খুলি থৈ গৈছে চোলা এইবোৰ চব ঠিক ঠাক কৰি থৈ দিওঁ যেতিয়া ৰুমটোৰ পৰা ওলাই যায় ক'ৰবাত ফুৰিবলৈ তাৰপিছতে আহি পিনে যেতিয়া এনেকুৱাকৈ লেতেৰাকৈ পায় নহয় এনেকুৱা বেয়া লাগে একদম বহুত আগৰ এটা ভিডিঅ'ত মই এই কথাটো কৈছিলোঁ যেতিয়া মুনু ঘৰলৈ যায় তাৰপিছত যেতিয়া আকৌ ঘৰৰ পৰা মানে ঘূৰি আহে যিমান পাৰি মানে ৰুমটো মই ঠিক ঠাক কৰি থওঁ তেতিয়া ভাবিছোঁ ভাগৰ জুগৰো লাগিছে অকণমান ৰেষ্ট লওঁ কিন্তু ৰেষ্ট লোৱাৰ আগত যদি এইখিনি ঠিক নকৰোঁ নহয় সিহঁতি আহি এনেকৈ পাই যাবহি ঠিক ঠাক কৰি তাৰপিছতহে ৰেষ্ট ল'ম আৰু এইটো তেলৰ বটল পেলাই থৈ গৈছিলোঁ কণমানিজনীয়ে চেংনাঙক ডাইপাৰ পিন্ধাই নে নিপিন্ধাই কুৱেশ্যন কৰিছিলে একচুৱেলি দিনত আজিকালি পিন্ধোৱা নহয় কিন্তু ৰাতিটো পিন্ধাই দিয়া হয় কাৰণ কেতিয়াবা পেচাব ওলাই যায় যে খেলা বস্তু দেখিছে সেইবোৰ ক'ত কেনেকৈ পেলাই থৈ গৈছে মাৰ ওচৰত যে কেইদিনমানৰ আগতে থাকিছিলোঁগৈ ঘূৰি আহি পাইছোঁহি মোৰ আলনাডাল মুনুৱে ইমান ধুনীয়াকৈ জাপি চফা কৰি থৈছে কেতিয়াও মানে এইবিলাক কৰিবলৈ আচলতে ক'ব নালাগে উপদেশতকৈ আৰ্হি বোলে শ্ৰেষ্ঠ যদি আৰ্হিটো মাকে দেখুওৱা হয় তেতিয়াহ'লে সিহঁতি সেইবোৰ কথা জানিবই আৰু যদি আৰ্হি নেদেখুৱাই পিনে এইটো কেলেই নকৰিলা সেইটো আমুকটো এনেকৈ যদি কৈ থকা হয় তাৰ কিন্তু ফলটো বৰ বেছি দিনলৈ নাথাকে খুব কমদিনীয়া হয় ফলটো যদি ভালকৈ পাবলৈ বিচাৰে নহয় তেতিয়াহ'লে নিজে আৰ্হিটো দেখুৱাবই লাগিব আজি কেইটামান দিনৰ আগত এগৰাকীয়ে মোক কমেণ্ট কৰিছে যে বোৱাৰীক আৰু আপুনি মৰম কৰে সেইবুলি ইমান দেখুৱাই থকাৰ কোনো প্ৰয়োজন নাই তেখেতক কৈছোঁ আচলতে আপুনি যদি বেয়া পাইছে বা জ্বলিছে আপুনি নেচাব না
বেলেগ বহুত ভিডিঅ' আছে ন সেইবিলাক চাবচোন ভাল কিবা এটা দিলে মানে জ্বলিব লাগে কিয় মই সেইটোহে বুজি নাপাওঁ আৰু আটাইতকৈ আচৰিত কথা সেইগৰাকী আকৌ মাইকী মানুহ দেই মতা মানুহ নহয় গাটো ধুই মেলি অকণমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ তেতিয়াহে পটকৈ মনত পৰিছে অথনি এগৰাকীয়ে ফোন কৰিছিলে বোলে গাখীৰ 1 লিটাৰ থৈ দিছে আৰু লগতে হাঁহ কণী কেইটামান থৈ দিছে মুঠতে আজৰি নাইকিয়া জীৱন দেখিছে ফোনত অৱশ্যে মই কৈছিলোঁ অকণমান দেৰিকৈ যাম দেই বোলো দেৰিলৈকে থৈ দিবা এতিয়া নগ'লে আকৌ বৰ এখন মিছাকৈ তেওঁক এনেই বন্দী কৰি থোৱা নিচিনা হ'ব ন বেলেগকো বিক্ৰী কৰিব নোৱাৰিব মোলৈও থৈ দিয়া নিচিনা হ'ব সেইকাৰণে লৈ আহোঁগৈ আৰু যাবলৈ লওঁতে ধৰক দেই পদূলি মুখতে আমাৰ একদম গুণ্ডা এটা লগ পাইছে এইটো গুণ্ডাই মোক এই চশমাযোৰ চেঞ্জ কৰালে এইটো গুণ্ডা এই দেখিছা দুষ্ট হৈছে ইমান দুষ্ট হৈছে মই নাযাওঁ তোমাৰ ওচৰলৈ মিছা কথা মোৰ চশমা গোটেই ভাঙি চিঙি একে নিচিনা খালি দেখিবলৈ প্ৰায় একে সিযোৰ অকণমান ৰঙচুৱা নিচিনা কালাৰ এটা আছিলে হয় নাই ভাল লাগিছে একদম একেবাৰে বগা দেখিলা তুমি মোক এইবোৰ অনুৱাইছা আৰু নাযাওঁ মই তোমাৰ ওচৰলৈ মুকলি যাতো নহয় দিয়া নাজানিহে কৰিলা ন ডাঙৰ হৈ চাই পেলাই ডাঙৰ হৈ চাকৰি কৰিলে মোক কিবা এটা লৈ দিবা দেই ভয়ে লাগে ওচৰলৈ যাবলৈ তাৰ একদম থাপকৈ মাৰি দিয়ে এইখিনি হৈছে গাখীৰ 1 লিটাৰ আনিলোঁ আৰু এইকেইটা হৈছে হাঁহৰ কণী কালি শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ যে কল্যাণীত আমি গৈছিলোঁ চাহ খালোঁ আৰু কিবা কিবি আনিছিলোঁ মহৰ দৈটো খুব ভাল বুলি ক'লে সেইকাৰণে আনিছিলোঁ দেই কিন্তু খুব ভয় লাগিছিলে কেনেকুৱা বা হ'ব চাওক আকৌ কেনেকুৱা হ'ব মই ক'ব নালাগে আৰু দেখিছেনে একদম অকণমানো পানী নাই ইমান ধুনীয়া দৈ এনেকুৱা দৈ পালে মানে জলপান অকণ খাওঁ লাগে অৱশ্যে এতিয়া জলপান নাখাওঁ কাৰণ ৰাতিলৈ আকৌ ভাত খাবলৈ দিগদাৰ হৈ যাব যে কাপোৰলৈ শুই আছিলা নেকি কাপোৰলৈ শুই আছিলোঁ আকৌ দৈ কল্যাণীৰ দৈ ভাল লাগিব খাই এইখিনি ৰাতিৰ সাজ খালোঁ মুনুহঁতলৈ ৰৈ আছিলোঁ কিন্তু ফোন কৰিছোঁ মানে বাৰে বাৰে ভাবিছোঁ আহিম বুলি কৈছিলে আহি পোৱাহি নাই ৰৈ আছিলোঁ ভাত নাই ৰন্ধা দেই তেতিয়ালৈকে তাৰপিছতে ফোনত মানে সিহঁতি গৈ আছোঁ বুলিও পোৱা নাই নাযাওঁ বুলিও পোৱা নাই সুধিবলৈও মই বেয়া পাইছোঁ ভাবিলোঁ নাই সিহঁতি আহিলেতো খাই আহিব আৰু যদি আজি নাহেতো কাইলৈ আহিব চাগে সেইবুলি ভাবি আৰু ভাত পানী খাই বাচন বৰ্তন ধুই এতিয়া আজৰি হৈছোঁ তথাপি ৱেইট কৰি আছোঁ অলপ পিছত আকৌ ফোন কৰিম আজিকালি ভিডিঅ' বনাই নহয় আপোনালোকেতো চাইছে চাগে যিসকলে একদম নতুনকৈ আৰম্ভ কৰিছে ভিডিঅ'ত কথা কোৱাৰ ইমান তেওঁৰ অভিজ্ঞতাও নাই আৰু মই ভিডিঅ' কৰিলেও নকৰে নহয় দেখিছা এনেকৈ হাঁহি থাকে এতিয়া মানে এটা ভিডিঅ' এডিটিঙত কিমান সময় লগাইছে নহয় তথাপিও যিখিনি জানো অকণমান দেখুৱাই দিছোঁ কাৰণ এইবিলাক বেলেগ একো নাই অকণমান ব্যস্ত হৈ থাকিব পৰা যায় এই ব্যস্ততাৰ সময়খিনি নিজৰ লগত কটোৱা সময়খিনি খুব ভাল লাগে যিসকলে ভিডিঅ' বনাই তেওঁলোকে গম পায় এইখিনি কথা কিবা কিবি হৈছে আৰু মুঠতে তথাপিও মৰম দিব চাব বাহিৰৰ পৰা ফোন এটা আহিছে দৰ্জা খুলি কলিজা ক'ত ইয়াত নিগনি আছিলে নাই ঘৰ ধৰ কৰি দিব লাগিছিলে এনে ঘৰত মিউ নাই নি আইচক্ৰীম খালা কলিজা আজি কলিজা আহিলে ভাল ন এনে কিমান ভাল হয় ভালে কিমান খাইছে 3,000 খাই আহিছে আজি আলহী খাবলৈ গৈ আলহী ঘৰত খাই মেলি ঘৰত কুকুৰা মাংস বনাইছে খাওঁতে কণী এটা বইল কৰকে যাওক বুলি কৈছে মই হাঁহ কণী আনি থৈছোঁ আকৌ আনিলোঁ আজি শকত হৈ আহিছে কাইলৈ পৰা মই স্কুলৰ পৰা আহি আকৌ ক'ব লাগিব মনো ভাত খালা নাই খালো তাৰপিছতে সি গধূলি ক'ব গধূলি মানে ক'ব আৰু দেই মই আপোনাক অথনি এদিনহে ক'লোঁ এনে বুলি ক'ব এতিয়াহে ভাত খাইছোঁ বুলি হয়নে দাদা যাব মই অকণমান লৈ ৰবাচোন চুমিটি খাই ল মই দি খাওঁ হাই কৈ দিয়া এতিয়া হাই কৈ দিয়া আহিলোঁ এনাই ঘৰলৈ গৈছিলোঁ এতিয়া এনাইহঁতে ভাল
তাৰপিছত আৰু মামা মামীহঁতে ভাল চবৰে ভাল ঠিক আছে তেতিয়াহ'লে এতিয়া চুমুটি দি দিয়া আহিলে দেই মুনুহঁত আহি পালেহি ভাল লাগিছে এতিয়া আকৌ ঘৰখন গৰম হ'ব এতিয়া দাদা ওচৰলৈ যায় দাদা বাই বাই কৈ দিয়া এফালে বাই বাই কৈ দিয়া বাই 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 ভাল লাগিছে এতিয়া টিংগি টিংগি দৈ কেনেকুৱা মজা মুনু দৈ বহুত মজা কিন্তু কাইলৈ খাবা কি খাবা গাখীৰ খাবা বোলা ক'ত আছে বাৰু গাখীৰ আহিয়ে দেখিছে গাখীৰ খাম মোক কলিজাজনী চুনু মুনুজনী মই তোমালৈ থৈ দিছো নহয় কলিজা ক'ত খাবা ইয়াত খাবা ৰবা মই দিছো ৰবা অকণমান গৰম কৰি দিলো ইমান ঠাণ্ডা হৈ আছে নহয় একদম ফ্ৰিজত একেবাৰে থেতুৱা শুন লোৱা কলিজাজনী চুনু মুনুটো খোৱা এনেকৈ ঘৰ সদায় ল'ৰা ছোৱালীৰ কাৰণে আপোন হয় কিন্তু নিজৰ ঘৰখন আকৌ সদায় নিজৰ ঘৰ নহয় আহি পোৱাৰ লগে লগে চাওকচোন তাই মনত পৰিছে গাখীৰলৈ মনত পৰিছে তাই নিজৰ গাড়ীখনলৈ কলিজাটো তাই আজি নাখায় বোলে 3 সাঁজ ভাত খালে আহোঁতে আকৌ আইচক্ৰীম খালে বেছিকৈ ওপৰা পৰিকৈ খাবলৈ মন নাযায় ন কিন্তু জানা ভাত চব খোৱাৰ পিছত যে দৈ অকণমান খোৱা ভাল মই সেইকাৰণে ধুনীয়া দৈ থৈ দিছিলোঁ আকৌ তোমালোকলৈ একদম উপায়বিহীন আৰু উপায়টো নাই ন যাবই লাগিব এনেকুৱা ঘৰলৈ একদম ভাল লগা ভিডিঅ' ৰাইজবোৰ চব ভৰি হাত ধুবলৈ গৈছে তো ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ দেই বাই বাই